আজি হয়তো মই ভাবিছিলোঁ কাৰ্যালয় কেইদিনমান পিছত ল'ম, পিছত চিন্তা কৰিলোঁ এইটো কাৰ্যালয়টো আমাৰেই কাৰ্যালয়, 10 বছৰৰ পৰা এই কাৰ্যালয়ত বহিছোঁ আমি। তো গতিকে এইটো তাৰ নতুনকৈ চূণ তেল দিবলৈ কি আছে, সেইকাৰণে মই আজি আহি গ'লোঁ। অলপ কামো আছে, কাম কৰিবলৈ আমি কাৰ্যালয়লৈ আহিলোঁ। নিশ্চিতভাৱে আমি আগতেও কৈছোঁ 126টা সমষ্টিত আমি 19টা সমষ্টিত প্ৰতিনিধিত্ব কৰি আছোঁ। গতিকে আমাৰ দায়িত্ব গোটেই অসমত 126টা সমষ্টিৰ বিভিন্ন সমস্যা লৈ আমি বিধানসভাত মাত মাতিব লাগিব। বিধানসভাৰ ভিতৰতো বা বিধানসভাৰ বাহিৰতো আমি এই সম্পৰ্কে মাত মাতিব লাগিব। দায়িত্ব লোৱাৰ পিছতে বিধানসভাত দেখিবলৈ পোৱা গৈছে তদন্ত কৰিব লাগে বুলি দাবী উত্থাপন হৈছে বিধানসভাৰ পূৰ্বৰ অধ্যক্ষৰ বিৰুদ্ধে। আপুনি দায়িত্ব লৈছে, গতিকে আনুষ্ঠানিকভাৱে কি ক'ব বিৰোধী দলপতি হিচাপে ইমান কেলেংকাৰী বিধানসভাৰ ভিতৰ চৰাতে? এই কেলেংকাৰী তদন্ত হ'ব লাগে আৰু ইতিমধ্যেই বৰ্তমানৰ অধ্যক্ষগৰাকীয়ে তদন্ত কৰিম বুলি ঘোষণা কৰিছে, গতিকে সেইটোক মই সমৰ্থন জনাইছোঁ। নলবাৰী ঘটনাটো হ'ল বা বিভিন্ন স্থানত লাভ জিহাদ বুলি এটা মানে দুটা শব্দ ইউজ কৰা আছে, লাভ জিহাদ। কি ক'ব আপুনি এইটো সমৰ্থন কৰে নে? শব্দটো আপুনি শব্দটো একচুৱেলি কাৰেক্ট নহয়, কিন্তু যিহেতু এইটো বুলি মানুহে চিনি পায়, লাভ জিহাদ বুলি পৰম্পৰা মানে চলি আহিছে, এইটো এদিনতে মই অস্বীকাৰ কৰিলেতো নহ'ব। গতিকে জিহাদ বস্তুটো বেলেগ বস্তু। জিহাদক বিভিন্ন ধৰণে বিভিন্নজনে বুজাব বিচাৰে, কিন্তু জিহাদটো হৈছে নিজৰ আভ্যন্তৰীণ ঘটনা, আভ্যন্তৰীণ যিটো কাম কৰা সিদ্ধান্ত ল'ব সেইটোৱেই জিহাদ। গতিকে সেইটো আজিকালি বেলেগ ৰূপত পৰিণত হৈছে। তো নলবাৰীৰ যিটো ঘটনা সেইটোক মই ধিক্কাৰ দিছোঁ, কাৰণ এনেকুৱা ঘটনা যাতে আৰু নহয় তাৰ কাৰণে অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ। হয়, এইটো ৰাইজে যদি কৈছে, মই অকলে বেলেগ কি কেনেকৈ ক'ম? আপোনালোকৰ মিডিয়া গোটেইখিনিতো ওলাইছে লাভ জিহাদ। হ'লেও জনাইছেতো, নাই অলৰেডি হয়তো হেডকোৱাৰ্টাৰত নাছিল, অলপ আপাৰ আছামত টুৰত ব্যস্ত আছিল, কিন্তু হ'লেও যোৱাকালি অলৰেডি জনাই দিলে। গতিকে অলপ লেট হৈছে, লেট হ'লেও জনালেতো। এতিয়া এটা কথা উত্থাপন হৈছে যে আপোনাক এতিয়া দলপতি দায়িত্ব দিলে বা আপুনি আজি আনুষ্ঠানিকভাৱে দলপতি দায়িত্ব গ্ৰহণ কৰিলে, যে উজনি অসমত বিশেষকৈ আপোনাৰ নেতৃত্বত যেতিয়া দলপতি বা বিধানসভা যিসমূহ বিষয় উত্থাপন কৰিব, গতিকে আপোনাক দলপতি দায়িত্ব দিয়াৰ পিছত শাসক পক্ষই এনেকুৱা এটা নেগেটিভ সৃষ্টি কৰিব বিচাৰিছে যে উজনি অসমত আৰু এতিয়া কোনো খিলঞ্জীয়াই কংগ্ৰেছ নকৰিব বা খিলঞ্জীয়াই কংগ্ৰেছ কৰিব নিবিচাৰিব। এই দৃষ্টিকোণটো আপুনি কেনেধৰণে আঁতৰাব পাৰিব? কাৰণ এতিয়া কংগ্ৰেছ মানে যে বাংলাদেশী প্ৰেম বেছি, কংগ্ৰেছ মানে মিয়া প্ৰীতি বেছি, এনেকুৱা ধৰণৰ টেগ এটা কিন্তু বিজেপিয়ে আপোনালোকৰ ওপৰত লগাইছে। গতিকে এই টেগটো আঁতৰাৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ এটা পদক্ষেপ ল'ব? চাওক, উজনিত যে আমাক ভোট দিয়া নাই এইটোতো নহয়, আমি জিকিব পৰা নাই। উজনি অসমতো আমি ভোট পাইছোঁ নে নাই? ক'ৰবাত 10,000ত হাৰিছোঁ, ক'ৰবাত 20,000ত হাৰিছোঁ, ক'ৰবাত 5,000ত হাৰিছোঁ। গতিকে আল্টিমেটলি ভোটটো পাইছোঁ। সেই ভোট দিয়া মানুহখিনিৰ দায়িত্বটো আমাৰ আছে। তেওঁলোকেতো আমাক ভোট দিছে, আমি ছাকচেছ হ'ব পৰা নাই, জিকিব পৰা নাই, সেইটো বেলেগ কথা। সেইটো হৈয়ে থাকে, সময়ত পৰিৱৰ্তন হ'ব। এইটো নহয় যে এনেকেই চলি থাকিব। আজি ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে তেওঁলোকে ইলেকশ্যন জিকিছে, গতিকে এই ধৰ্মীয় মেৰুকৰণ কিমান দিন চলিব?
বেছিদিন চলিব নোৱাৰে। মানে আপোনাৰ নেতৃত্বত বিধানসভাত বা আপুনি যিহেতু এটা দলপতি দায়িত্ব ল'লে মানে এই ধৰ্মীয় মেৰুকৰণ আঁতৰাব পাৰিব আপুনি? চেষ্টা কৰিম। মই এজন মুছলমান হৈ পেলাই যদি মই হিন্দু মানুহৰ কাৰণে মাত মাতোঁ, নিশ্চিতভাৱে লাহে লাহে এই ধৰ্মীয় মেৰুকৰণটো আমাৰ গুচি যাব। কিন্তু এই চেকাটো কেনেকৈ আঁতৰাব? এতিয়া কংগ্ৰেছত ধৰি লওক পাকিস্তান প্ৰীতি, বাংলাদেশ প্ৰীতি, মিয়া প্ৰীতি, এইবিলাকতো কোৱা কথা। কোনো পাকিস্তান প্ৰীতিও নহয়, কোনো মিয়া প্ৰীতিও নহয়। আপুনি জানে গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত আমাৰ লোৱাৰ আছামত কেইদিন গৈছে? আপাৰ আছামতেই গোটেই তেওঁ সমষ্টিবিলাকত ঘূৰিছে। আপাৰ আছামৰ ৰাইজৰ ওচৰতে বেছিকৈ গৈছে। তো বাংলাদেশী প্ৰীতি, মিয়া প্ৰীতি কেনেকৈ হ'ল? ৰাইজে আজি বিজেপি এটা সাম্প্ৰদায়িক দল, এই সাম্প্ৰদায়িক দলে মুছলমানসকলক গ্ৰহণেই কৰা নাই। তেওঁলোকৰ ভোট নালাগে বুলি কৈছে। তাৰপিছত তেওঁলোকে কেনেকৈ বিজেপিক ভোট দিব? ভোটটোতো বিচাৰিব লাগিব। ভোট তেওঁলোকে বিচৰাটো দূৰৰ কথা, নালাগে বুলি কৈছে। যাৰ ফলত তেওঁলোকে সেকুলাৰ পাৰ্টি কংগ্ৰেছক ভোট দিছে। কি অন্যায় কৰিছে? এইটো কি তেওঁলোকে অন্যায় কৰিছে নেকি? ভোটটো দিব লাগিব। গতিকে এটা সেকুলাৰ পাৰ্টিক ভোট দিছে, গতিকে তেওঁলোকে কোনো অন্যায় কৰা নাই। এতিয়া বিধানসভাত মানে আপোনাৰ মানে পাৰফৰ্মেঞ্চ চাই পেলাই উজনি অসমৰ খিলঞ্জীয়া ভোটাৰ কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হ'ব বুলি আপোনাৰ কিমান বিশ্বাস আছে? এইটো মোৰ অকলে নহয়, আমাৰ গোটেই নেতৃত্ব আমাৰ প্ৰদেশ কংগ্ৰেছৰ পৰা আৰম্ভ কৰি আমাৰ বিধায়কসকল প্ৰত্যেকেই আমি দায়িত্ব ল'ব লাগিব। এইটো নহয় যে মই অকলেই এইটো পৰিৱৰ্তন কৰিব পাৰিম। আমি সকলোৱে মিলিজুলি আমি চেষ্টা কৰিব লাগিব। মানে পৰিৱৰ্তন হ'ব বুলি আপুনি আশা কৰিছে? নিশ্চয়, পৰিৱৰ্তন কিয় নহ'ব? কংগ্ৰেছৰ পৰিৱৰ্তন আপোনাৰ নেতৃত্বটো অলপ হ'লেও হ'ব? মোৰ নেতৃত্বত বুলি কথা নাই, আমাৰ কংগ্ৰেছৰ নেতৃত্বত পৰিৱৰ্তন হ'ব। আৰু এটা বেলেগ বিষয় সুধিব বিচাৰিছোঁ। শিক্ষাবৰ্ষ চলি আছে, 2 মাহ গ'ল, কিন্তু শিক্ষাৰ্থীক পাঠ্যপুথি পোৱা নাই এতিয়ালৈকে পাঠ্যপুথি পোৱা নাই। আপোনাৰ মন্তব্য কেনেকুৱা? এগৰাকী বিৰোধী দলৰ হিচাপে না, ইতিমধ্যেই পাঠ্যপুথি যোগান ধৰাত চৰকাৰ ব্যৰ্থ হৈছে। কি কাৰণে ব্যৰ্থ হৈছে নাজানো, কিন্তু ইতিমধ্যে 2 মাহ অতিবাহিত হ'ল নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পিছতো, কিন্তু এতিয়ালৈকে পাঠ্যপুথি যোগান ধৰাত চৰকাৰে ব্যৰ্থ হৈছে। গতিকে এইটো মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব লাগে এই ডিপাৰ্টমেণ্টত, কি কাৰণে পাঠ্যপুথি যোগান দিব পৰা নাই। মুখ্যমন্ত্ৰীক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ। ল'ৰা ছোৱালীবিলাকতো পিছুৱাই যাব নেকি? হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।